নিশা হোটেলত ভয়ঙ্কৰ ঘটনা। ৰাসৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ এক ভয়ঙ্কৰ পৰিস্থিতিৰ সন্মুখীন হ'ল অভিনেত্ৰী অমৃতা গগৈ। ৰাসৰ অনুষ্ঠান পৰিৱেশনৰ বাবে নগাঁওলৈ গৈছিল অভিনেত্ৰী অমৃতা গগৈ। ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ নগাঁৱত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী। কমিটিৰ মানুহে নগাঁও বাইপাছৰ উৰিয়াম ঘাটৰ চকৰ চানযুক্তি নামৰ হোটেলখনলৈ লৈ যায় অভিনেত্ৰীগৰাকীক। ঘটনা 21 নৱেম্বৰৰ। তেতিয়া পুৱা 5 বাজিছিল। অভিনেত্ৰীগৰাকীৰ সৈতে আছিল এগৰাকী বান্ধৱী। হোটেলখনৰ 304 নম্বৰ ৰুমটোত থাকিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল অভিনেত্ৰী অমৃতা গগৈ। ৰাসৰ অনুষ্ঠানৰ দিনা ৰাধাৰ চৰিত্ৰত অভিনয় কৰি নিশা প্ৰায় 2 বজাত হোটেলখনলৈ ঘূৰি আহে অভিনেত্ৰী অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকী। ৰাস কমিটিৰ 2জন কৰ্মকৰ্তাই হোটেলখনত থৈ গৈছিল অভিনেত্ৰীগৰাকীক। অভিনেত্ৰীগৰাকীক প্ৰাপ্য ধন আদায় দি গুচি যায় ৰাস কমিটিৰ কৰ্মকৰ্তা দুগৰাকী। তাৰ পিছতে অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকীয়ে খাদ্য গ্ৰহণ কৰি নিশা 3 বজাত শুবলৈ যায়। কিন্তু পুৱা প্ৰায় 5 বজাত কিবা এটা শব্দ শুনি হঠাৎ টোপনিৰ পৰা সাৰ পালে অমৃতা গগৈৰ বান্ধৱীগৰাকীয়ে। দেখে তেওঁলোকৰ ৰুমৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে। একেজাপে উঠি গৈ দুৱাৰখন খুলিব নোৱাৰাকৈ ঠেলি ধৰিলে অমৃতা গগৈয়ে। দুয়োগৰাকীয়ে লক্ষ্য কৰিলে যে দুৱাৰখনৰ লকটো বাহিৰৰ পৰা কোনোবাই ঘূৰাই আছে। দুৱাৰখন হেঁচি ধৰি অভিনেত্ৰী অমৃতা গগৈয়ে আইহোলটোৰে বাহিৰলৈ চাওঁতে দেখে যে মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা দৰজাখন খুলিবলৈ চেষ্টা কৰিছে। লগে লগে অভিনেত্ৰী অমৃতা গগৈয়ে বান্ধৱীগৰাকীক হোটেলৰ মালিকলৈ ফোন কৰিবলৈ ক'লে, কিয়নো ৰুমটো লোৱাৰ দিনা অভিনেত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল হোটেলৰ মালিক। শ্বেয়াৰ কৰিছিল মোবাইল নাম্বাৰ। 3 বাৰ হোটেলৰ মালিকলৈ ফোন কৰা হ'ল, কিন্তু ফোন ৰিচিভ নকৰিলে হোটেলৰ মালিকে। লগে লগে ফোন কৰিলে ৰাস কমিটিৰ সম্পাদকলৈ। ফোনতে জনোৱা হ'ল সমগ্ৰ ঘটনা। উপায়ন্তৰ হৈ হোটেলৰ কোঠাৰ ভিতৰতে চিঞৰিবলৈ ধৰিলে দুয়োগৰাকী অভিনেত্ৰীয়ে। লগে লগে আঁতৰি গ'ল যুৱকজন, কিন্তু কিছু সময় পিছতে দেখে যে সেই একেজনেই যুৱক মুখত কাপোৰ নমৰাকৈ আহি কোঠাৰ সন্মুখৰে অহা যোৱা কৰি থাকিল। কিছু সময় পিছতে হোটেলখনত উপস্থিত হ'ল ৰাস কমিটিৰ সম্পাদক। সৌভাগ্যক্ৰমে ভয়ংকৰ এক ঘটনাৰ পৰা ৰক্ষা পৰে অভিনেত্ৰীগৰাকী। কিন্তু অতি ৰহস্যজনক কথাটো হ'ল যে হোটেলৰ মালিকক সকলো কথা জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ। হোটেলখনত নাছিল CCTVৰ ব্যৱস্থা। CCTV নথকাকৈ নগাঁও বাইপাছত কেনেকৈ চলি আছে এখন হোটেল? ফেচবুক লাইভ যোগে অমৃতা গগৈৰ প্ৰশ্ন। ব্যুৰ' ৰিপৰ্ট অসম নিউজ।